আসসালামু আলাইকুম নমস্কাৰ লাইভটো বাৰে বাৰে কাটি গৈ আছে আৰম্ভণিতে মই এজন বিশেষ মানুহৰ আসলতে উচ্চতনীমূলকৰ যি কথা কৈছে তেখেতে গৰু গাহৰি ৰাজনীতি যি কৰিব বিচাৰিছে মই ৰাইজক শুনাই ল'ব বিচাৰিছে ইতিমধ্যে আপোনালোকে সকলোৱে চাগে শুনিছে কবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব মোৰ ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস মই ক'লো নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখে শুনিলে আমাৰ অসমৰ এখেক বিশেষ মানুহ আৰু এখেতে ৰিকমেণ্ডেশ্যন কি কৰিছে জানেন নাই যে গৰু থৈ আহিলে গাহৰি থৈ আহিব সেইকাৰণে তেখেতক আজি মই লাইফৰ মাধ্যমেদি এটাই তেখেতক মই চেলেঞ্জ কৰিছো তেখেতে নিজৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ কামত নিপ্ত কৰিবনে যদি তেখেতে নিজৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ কামত নিপ্ত কৰে তেতিয়াহ'লে ঠিক আছে তেখেতে উচ্চতনীমূলক কথা কৈছে শুনিবলৈ ভাল এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ কথা ক'ব পাইনে হা গৰু থৈ আহিলে তোমালোকে গাহৰি থৈ আহিবা এইবিলাক যে কথা যে কৈছে মানে তেখেতৰ কথাটো হৈছে 26ৰ ইলেকশ্যন যিহেতু কামেৰেতো পাৰ কৰিব নোৱাৰো এনেকুৱা ধৰণৰ সম্প্ৰদায়িকতা কথা পাতি কেনে এটা সমাজৰ কাজিয়া সৃষ্টি কৰি কেনে আমি সমাজত কি ৰাখো এটা বিখবাস্প এটা বিয়পাই কেনে আমি 26ৰ নিৰ্বাচনটো পাৰ কৰো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অপেন চেলেঞ্জ কৰিছো তেখেতে যে কৈছে ন কে গৰু থৈ আহিলে গাহৰি থৈ আহিব তেখেতে যে ৰিকমেণ্ডেশ্যনৰ যে শব্দটো কৈছে ৰিকমেণ্ডেশ্যন যে কৰিছে সেইকাৰণে তেখেতৰ কোনোবা পৰিয়ালৰ আপোনক আচলতে নিযুক্তি দিব লাগে এনেকুৱা ধৰণৰ কামত দিব পাৰিবনে নহলে তেখেতসকলৰ ল'ৰা ছোৱালীক তেখেতে দিব পাৰিবনে এনেকুৱা ধৰণৰ কামত নিপ্ত হ'বলৈ নিশ্চয় চাগে তেখেতে নিদিয়ে আৰু তেখেতে নকৰে কাৰণ তেখেতে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিছে ভালকে পঢ়া ভালকে কাম চাম কৰা আৰু কালি এই জনতাবিলাকৰ ওচৰত তোমালোকে ৰজাৰ দৰে জীৱন যাপন কৰিব লাগিব আৰু আমাৰ যি সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালী বা সাধাৰণ ৰাইজক শিকাইছে ততি ধৰ্মৰ নামত গৰুৰ নামত গাহৰিৰ নামত কাজিয়া কৰি মৰি থাক মানে কোনোবাই গৰু থৈ আহিব কোনোবাই গাহৰি থৈ আহিব এইবিলাকৰ নামত কাজিয়া কৰ আৰু ততি মৰি থাক এটো হল নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ কথা খুবা পায় নেকি ককচোন এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত হা এজন মুখ্যমন্ত্ৰীৰ কথা কি হ'ব লাগিছিলে আজি ঠিক আছে কৰবাত আচলতে গাহৰি কি কয় কৰবাত আচলতে গৰু মাথা পাইছে কিবা পাইছে এইবিলাক ভালকে তদন্ত কৰি কেনে ইয়াৰ ভিতৰত কোন আছে এইবিলাক বস্তু আচলতে আইনে ওলাব লাগে বা পুলিচে ওলাব প্ৰশাসনে ওলাব লাগে এইবিলাক হ'ব লাগে তেখেতৰ মন্তব্য যে ভালকে ওলাই কেনে সেইখিনি মানুহ উচিত শাস্তি দিয়া যোনে কি হওক আইদাৰ ইজ এ মুছলিম আইদাৰ ইজ এ হিন্দু এইটো কথা নহয় কিন্তু সেইবিলাক নকৰি কেনে বা সেইবিলাকক লৈ কেনে এটা বেলেগ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কেনেকে মানে বস্তুটো অলপ হিন্দু মুছলমান কৰো কেনেকে বস্তুটো হিন্দু মুছলমান কৰো অকল এটোৱে পৰিৱেশ আৰু তেখেতে কৈছে হিন্দু মানুহে কি গৰু কাটি কিনে থব নেকি হা আজি আগ্ৰাত কোনে থৈছিলে আগ্ৰা নিউজ এটা মই দেখাই দিওঁ আগ্ৰাত দিল্লীত কোনে থৈছিলে শুনক হত্যা কৰি এক ষড়যন্ত্ৰ ৰচনা কৰিছিল য'ত মুছলমান যুৱকক জালত পেলোৱাৰ ষড়যন্ত্ৰ আছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অখিল ভাৰত হিন্দু মহাসভাৰ 4জন সদস্যক হিন্দুৱে গো বধ কৰি অপবাদ দিব বিচাৰিছিল মুছলমান যুৱকক সঞ্জয় জাট জিতেন্দ্ৰ কুশৱাহা ৰাজেশ ভদৌৰিয়া আৰু সৌৰভ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে তৎকালীন এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব পাৰিবনে এইকেইটা আচলতে কোনটো ধৰ্মৰ মানুহ হা মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব পাৰিবনে এইকেইটা কোনটো ধৰ্মৰ মানুহ যে আগ্ৰাত এনেকুৱা ধৰণৰ গৰু বধ কৰি যে মুছলমানক যে ফচাবৰ কাৰণে বা মুছলমানৰ এটা সম্প্ৰদায়িকতা এটা বিখবাস্প বিয়পাবৰ কাৰণে যে কাম কৰিছিলে এইকেইটা নাম কি মুছলমানৰ নাম কৈছে হা কিন্তু আমি সদায় এটা কথা কৈছো যে এনেকুৱা না গাহৰি না গৰু লাগে আমাক ঠিক আছে না হিন্দু না মুছলমান এই কাম হিন্দু না মুছলমানে কৰে এইবিলাক কাম কৰে এই ৰাজনীতিবিদৰ লগত থকা কিছু একাংশ দালালে কাৰণ সমাজখনত কেনেকৈ ভাগ কৰি কেনে 4টা ভোট মুনাফা কৰিব পাৰো এইটো হৈ গল কাম কেনেকৈ সমাজখন বিখবাস্প বিয়পা ধৰ্মৰ নামত কাৰণ এয়া না হিন্দুৱে কৰিব না মুছলমানে কৰিব কাৰণ হিন্দুৱে যদি পূজা কৰিছে মুছলমানক কুৰবানী কৰিছে যি হওক হয়নে তো কোনোৱে নকৰে এইখিনি কাম ব্যৱস্থা এইবিলাক কাম কৰে সেই ৰাজনীতিবিদৰ লগত থকা এই দালাল বিলাকৰ কাম যি দালাল বিলাকে এনেকুৱা ধৰণৰ কাম কৰি কিনে সমাজৰ বিখবাস্প বিয়পায় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব পাৰিব আগ্ৰা নিউজটো এনেকুৱা নহয় আগ্ৰা নিউজটোৰ কথা ক'ব পাৰিবনে এইকেইটা নাম মুছলমান নাম ওলাইছে নেকি এইকেইটাতো মুছলমান ওলোৱা নাই হা আজি তেখেতে ৰিকমেণ্ডেশ্যন কৰিছে ৰিকমেণ্ডেশ্যন কৰক না আপুনি কামৰ ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন কৰক আপুনি ৰিকমেণ্ডেশ্যন কৰিবলগীয়া আছে যি কৰক আজি আমাৰ বড়ো ভাইসকলে যেতিয়া নিজৰ মাটিৰ কাৰণে যেতিয়া মাত মাতিছে নিজৰ মাটি আদানীক দিব নালাগে বুলি তেখেতসকলে পেট্ৰল ঢালি কিনে যে প্ৰটেষ্ট কৰিবলৈ ৰাজনীতি ৰাজপথত প্ৰটেষ্ট কৰিবলৈ কাৰণে ওলাই আহিছে তেতিয়া আপুনি ৰিকমেণ্ডেশ্যন কৰক নে যে আমাৰ যিখিনি ভূমিপুত্ৰ আমাৰ বড়ো ভাইসকল আমাৰ ভূমিপুত্ৰ তেখেতসকলৰ মাটি কোনো আদানী ফাদানীক দিয়া নহব মই ৰিকমেণ্ডেশ্যন কৰিছো যে আমাৰ বড়ো ভাইসকলৰ মাটি কোনো আমি বিদেশী বা বহিৰাগতক আমি নিদিওঁ
কিয় সেইবিলাকৰ ৰিকমেণ্ডেশ্যন নাহে তেতিয়া আপোনালোকৰ সমাজখনৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰক যে ভাল কামত আমি সমাজখন আগবঢ়াই লৈ যাওঁ সমাজখনৰ পৰা ড্ৰাগছ আমি কেনেকৈ দূৰ কৰোঁ সমাজৰ জাতিভেদ ধৰ্মভেদ ভাষাভেদৰ নামত আমি কাজিয়া নালাগা কৰি কেনেকৈ মিলা প্ৰীতিৰে ৰাখোঁ এইবিলাকৰ কাৰণে ব্যৱস্থা কৰক ৰিকমেণ্ডেশ্যন কৰক ৰিকমেণ্ডেশ্যন দিছে আকৌ মই ৰিকমেণ্ডেশ্যন কৰোঁ বুলি কৈছে কিহত গৰু আৰু গাহৰি নামত মানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যাক আমি ভাবো যে গোটেই অসমখনৰ তেখেতে মুখ্যমন্ত্ৰী হয় তেখেতৰ হাতত ইমানেই কাম নোহোৱা হৈছে যে তেখেত ব্যস্ত হৈছে এতিয়া গৰু আৰু গাহৰি নামত না তেখেতে ব্যস্ত আছে এতিয়া গৰু আৰু গাহৰি নামত আৰু তেখেতে ৰিকমেণ্ডেশ্যন কৰিব আহিছে যে কোনোবাই গৰু থৈ মাথা থৈলে কিবা গাহৰিত থৈব সেইকাৰণে কৈছো কি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক চেলেঞ্জ কৰিছো যে আপুনি যে এইবিলাক ৰিকমেণ্ডেশ্যন যে সাধাৰণ ৰাইজক কৰি কিনে যে আপুনি এটা বিষবাস্প এটা কাজিয়া পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে আপোনাৰ ঘৰৰ কোনোবা পৰিয়ালক ৰাখিব পাৰিবনে নিযুক্তি দিবনে এই কামত আপোনাৰ ল'ৰা ছোৱালীক আপুনি নিযুক্তি দিবনে এইবিলাক কামত আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ আপোনাক কোনো ধৰণে নিযুক্তি নিদিয়ে বা এইবিলাক কামত আপোনালোকে লিপ্ত নকৰাই সাধাৰণ জনতাক এইটো কাৰণে কৰাব কাৰণ সাধাৰণ জনতাই কুকুৰ মেকুৰীৰ দৰে কাজিয়া লাগি মৰি যাওক আৰু আপোনালোকে ভোট পাই কিনে 26ৰ নিৰ্বাচনতো আপোনালোকে জয়যুক্ত হওক আপোনালোকৰ সেইটোৱে মনোকামনা মানে আমাৰ সাধাৰণ উঠি অহা নৱপ্ৰজন্মই বৰবাদ হৈ যাওক কালিলৈ এইবিলাক কৰাতে যুদ্ধ নামত কোনোবাই মৰি যাওক আপোনালোকৰ সেইটোৱে মনোকামনা আৰু আপোনালোকে সেইটোৱে বিচাৰিছে এইবিলাক কৰিবলৈ দিয়া নহব আপুনি মুখ্যমন্ত্ৰী হয় আপোনাৰ হাতত পুলিচ প্ৰশাসন আছে আপোনাৰ লগত গোটেই গুণ্ডা বাহিনী আছে বা যি আছে আপুনি শক্তিশালী এই দুনিয়াখনত আপুনি সন্তক্য শক্তিশালী মানে 5 বছৰৰ কাৰণে আজি আপুনি মুখ্যমন্ত্ৰী হৈ আছে তো 5 বছৰৰ আপুনি শক্তিশালী নিজক এনেকুৱা ষ্টেজত এনেকুৱা এটা জেগাত লৈ নাযাব য'ত মানুহে ঘিণ কৰিবলৈ ধৰে লাহে লাহে সমাজখনৰ এজন মুখ্যমন্ত্ৰী দায়িত্বকে মোৰ ৰাজ্যখন মোৰ সমাজখন কেনেকৈ মই ভালকে ৰাখো কেনেকৈ শান্তিৰে ৰাখো শান্তিপ্ৰিয় হিচাপে ৰাখো উন্নয়নেৰে আগবঢ়াই লৈ যাওঁ সেইটো হৈ গ'ল এজন মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ মুখত কথা শুবা নাপায় নহয় যে গৰু আৰু গাহৰি নামত যুদ্ধ কৰা গৰু আৰু গাহৰি নামত ৰিকমেণ্ডেশ্যন কৰিবলৈ সেইটো মুখ্যমন্ত্ৰীৰ মুখত শুবা নাপায় নিজৰ যোনটো চকী আছে এই চকীৰ মানদৰ্য আপুনি শেষ কৰি নিদিব চকী যিখিনি মান মৰ্যাদা আছে নহয় এইখিনি শেষ কৰি নিদিব বেয়া লাগে এইবিলাক কথা আপোনালোকৰ মুখেদি শুনা পালে কাৰণ আপোনালোকৰ হাততো পুলিচ প্ৰশাসন আছে এটাই কথাই মই কওঁ যে আজি আপুনি শক্তিশালী কিন্তু সেই নেদেখাজনৰ আগত আপোনালোকে কোনো শক্তিশালী নহয় এনেকে যে সমাজখন বেয়াৰ ওপৰত লৈ যায় থাকে নহয় এই নেদেখাজনলৈ অলপ ভয় কৰিব কাৰণ এই নেদেখাজনে কিন্তু যেতিয়া হিচাপ লয় বহুত বেলেগ ধৰণৰ হিচাপ লয় কাৰণ সেই নেদেখাজনৰ ওচৰত আমি সকলোৱে যাব লাগিব এদিন আৰু নেদেখাজনে আমাক জবাব বিচাৰিব যে তোমালোকে পঠাইছিলো পৃথিৱীত কি কাম কৰিবলৈ তোমালোকে দুনিয়াখনত যাই কিনে ক'লা এনেকৈ মানুহৰ নামত যুদ্ধ লগাবৰ কাৰণে তো কথা এইবিলাক সেইকাৰণে মই কৈছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছো যে এনেকুৱা বিষয়বাস্প নিয়পাব যে সমাজখনত যাতে হিন্দু মুছলমান বা জাতিভেদ ভাষাভেদ ধৰ্মভেদৰ নামত যেন কিবা এটা বিষয়বাস্প হয় কাৰণ সমাজখন আপুনি এজন মুখ্যমন্ত্ৰী যেতিয়া সমাজখন শান্তিপ্ৰিয় ৰখাৰ চেষ্টা কৰক আৰু দ্বিতীয় নম্বৰ কথা যদি ইমানেই বিষয়বাস্প বিয়পালে মনত আছে তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ ঘৰৰ পৰিয়াল কোনোবা এজন আপোনাক আচলতে এনেকুৱা কামত নিযুক্তি কৰক নহ'লে নিজৰ ল'ৰা ছোৱালীক নিযুক্তি কৰক তাৰপিছত আপুনি বাহিৰা ৰাইজৰ ল'ৰা ছোৱালী আপোনাৰ ল'ৰা ছোৱালী পিছে পিছে যাব নিযুক্তি হ'ব কোনো কথা নাই কিন্তু আপুনি এনেকুৱা ধৰণৰ গৰু গাহৰি নামত যুদ্ধ নামত আপুনি প্ৰথমতে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীক নিযুক্তি দিয়ক তেতিয়া আমাৰ ৰাইজৰ ল'ৰা ছোৱালীখিনি আপোনাৰ ল'ৰা ছোৱালীৰ লগতে যাব আৰু যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক এইবিলাক কামত নিযুক্তি নিদিয়ে আৰু যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক যদি ভাল শিক্ষাৰে যদি আগত পঢ়াব বিচাৰিছে তেতিয়াহ'লে সমাজত এনেকুৱা বিষয়বাস্প বিয়পাই কিনে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত কাজিয়া পেচাল সমাজত এটা জাতিভেদ ধৰ্মভেদ ভাষাভেদ এইবিলাক কৰি কিনে যেন এটা বেয়া পৰিৱেশত নিনিয়ে এইটোৱে অনুৰোধ থাকিলে এজন মুখ্যমন্ত্ৰী হিচাপে অনুৰোধ কৰিছো আজি মুখ্যমন্ত্ৰী হিচাপে আপোনাক নহয় মুখ্যমন্ত্ৰী হিচাপে অনুৰোধ কৰিছো জয় অসম